নিচিনাকৈ ধুবুৰী জিলাটো 8 ডিচেম্বৰ তাৰিখত আমাৰ সাব নেশ্যনেল ইমিউনাইজেশ্যন ডে আমি ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা 8টা বজাৰ পৰাই আমাৰ যি বুথসমূহ আছে তাতে ভেকচিনেশ্যনৰ ইমিউনাইজেশ্যনৰ কাম আৰম্ভ হৈছে। আমাৰ ধুবুৰী জিলাত অলমষ্ট 3.5 লাখ 5 বছৰৰ তলৰ শিশু আমি আইডেণ্টিফাই কৰিছোঁ আৰু তাৰ কাৰণে আমাৰ হাতত 1000তকৈও অধিক বুথ আছে। তো 1246টা আমাৰ বুথ আছে আৰু এই বুথসমূহত আজি ইমিউনাইজেশ্যন হ'ব আৰু টাৰ্গেটটো এইটোৱে যে যাতে যিদিনা বুথ ডে আছে সেইদিনাই যাতে 80% আমাৰ ইমিউনাইজেশ্যনটো হয় আৰু তাৰপিছত যিখিনি শিশু বাকী থাকিব তেওঁলোকক ডোৰ টু ডোৰ কেম্পেইনৰ থ্ৰুদি তেওঁলোকক কভাৰ কৰা হ'ব। তো আমি গোটেই ৰাইজক এটাই অনুৰোধ জনাম যে তেওঁলোকৰ ওচৰত যিটো বুথ আছে বা তেওঁলোকৰ যি আশা বাইদেউসকল আছে তেওঁলোকৰ লগত কণ্টেক্ট কৰে আৰু যাতে বুথত গৈ নিজৰ শিশুৰ ইমিউনাইজেশ্যনটো কৰে আৰু যিটো বুথ ডেৰ দিনাই 80% ইমিউনাইজেশ্যনৰ যিটো এটা টাৰ্গেট আমি লৈছোঁ সেই টাৰ্গেটটো যাতে আমি সফলৰূপে ৰূপায়ণ কৰিব পাৰোঁ। ধুবুৰী জিলা পলিঅ' মুক্ত হোৱাৰ পথত বুলি ভাবে নেকি আপুনি? হয়, ধুবুৰী জিলা অলমষ্ট পলিঅ' মুক্ত হোৱাৰ পথতে আছে, প্ৰভাইডেড যে আমাৰ যি শিশুসকলৰ মাক দেউতাক আছে তেওঁলোকে যাতে বাচ্চাটো লৈ আহি পেলাই তেওঁলোকৰ ওচৰত যি বুথ আছে বুথত আহি ইমিউনাইজেশ্যনটো কৰিলে। ইনফেক্ট যদি আপোনালোকে দেখে যে আমাৰ 3.5 লাখ আমি শিশু আইডেণ্টিফাই কৰিছোঁ আৰু আমাৰ যিটো 1200তকৈ অধিক আমি বুথো ৰাখিছোঁ। ইনফেক্ট ইয়াতে বুথবিলাককো বিভিন্ন ধৰণে কেটেগৰাইজেশ্যন কৰা হৈছে যে এটা ছাপ'জ ইনষ্টিটিউচনেল বুথ আছে, ট্ৰানজিট বুথ আছে বা তাৰ উপৰিও মোবাইল বুথ কিছুমানে ৰখা হৈছে। তাৰ উপৰিও যিখিনি মানুহ ছাপ'জ বুথত আহি নকৰিব তেওঁলোকৰ কাৰণে ডোৰ টু ডোৰ ভিজিটৰ ব্যৱস্থা আছে। প্ৰভাইডেড কি এই 2 দিন যদি কোনোবা ছাপ'জ মাইগ্ৰেটৰী লেবাৰ আছে বা মাক দেউতাক কামত বাহিৰলৈ গুচি যায় তাৰ মাজতো যাতে তেওঁলোকে যাতে অলপ সময় উলিয়াই বুথত আহে আৰু আহি পেলাই ধুবুৰীখনক পলিঅ' মুক্ত কৰাত যাতে সহযোগিতা কৰে, তেতিয়াহে একচুৱেলি পলিঅ' মুক্ত হ'ব। পলিঅ' মুক্ত ভাৰত তথা পলিঅ' মুক্ত বিশ্ব, তাৰ কাৰণে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৰা যিবোৰ ব্যৱস্থাপনা লোৱা হৈছে, আজি ধুবুৰী চহৰতো আমাৰ যিটো আৰবান হেল্থ চেণ্টাৰ আমাৰ আছে পঞ্চঘাটত 3 নম্বৰ ৱাৰ্ডত, তাতে কেন্দ্ৰীয়ভাৱে আমি 2 ড্ৰপ পলিঅ' ভেকচিন দি ওৰাল পলিঅ' ভেকচিন দি শুভ উদ্বোধন কৰিলোঁ। মাননীয় জিলা আয়ুক্ত মহোদয় আমাৰ লগত আছিল। কিন্তু এটা খালি কথা মনত ৰাখিব লাগিব, বহুত দিন অলমষ্ট ফিউ ইয়াৰ্ছ ধুবুৰীত কিন্তু পলিঅ' কেছ থকা বুলি আমি দেখা নাই। 8 to 10 years হ'ব আমি দেখা নাই। কিন্তু তথাপি যিহেতু কিছুমান কাণ্ট্ৰিজ, নেইবাৰিং কাণ্ট্ৰিজ যেনে পাকিস্তান বা আফগানিস্তান, মাজে মাজে পলিঅ' কেছৰ পজিটিভিটিৰ কথা আমি নিউজ পেপাৰ বা টিভি যোগে আমি গম পাওঁ। সাৱধানতা অৱলম্বন কৰা হিচাপে শিডিউল মতে আমি ভেকচিনেশ্যন প্ৰচেছটো চালু ৰাখিছোঁ চৰকাৰৰ গাইডলাইন মতে। আমাৰ এটা অনুৰোধ থাকিব, বিশেষকৈ য'ত আমাৰ টাৰ্গেটেড এৰিয়া বহুত মানুহ একেলগে থাকে তেনেকুৱা ঠাইবোৰ বা গোটেই চহৰ 80% যিটো টাৰ্গেট লোৱা হৈছে, তাতে 5 বছৰৰ তলৰ ল'ৰা ছোৱালীক মা দেউতাই লৈ আহে আৰু আমি 2 ফোঁটা ভেকচিনটো যাতে আজি অথবা অহাকালিৰ ভিতৰত দিয়াৰ আমি চেষ্টা কৰোঁ। সেইখিনি মোৰ ধুবুৰী নগৰবাসীৰ ওচৰত এটা অনুৰোধ থাকিব, আপোনালোকে আপোনাৰ ল'ৰা তথা পৰিৱেশটোক পলিঅ' মুক্ত ৰখাৰ কাৰণে যত্নৱান হওক, তেনেহ'লেহে ধুবুৰী সঁচাকৈয়ে পলিঅ' মুক্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।